নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 28 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশী মিয়াৰ সকলো সুবিধা বন্ধ কৰক মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বাংলাদেশী মিয়াৰ সকলো সুবিধা মুখ্যমন্ত্ৰীয়ে বন্ধ কৰক, এই মন্তব্য কৰিছে শিখা শৰ্মাই। ৰাষ্ট্ৰপতি হৈয়েই ট্ৰাম্পে আমেৰিকাই বাংলাদেশলৈ দিয়া সাহায্য বন্ধ কৰি দিলে। এতিয়া অসমেও বাংলাদেশী মিয়াৰ দখলৰ পৰা সকলো মাটি কাঢ়ি অনাকে ধৰি বাংলাদেশী মিয়াক দিয়া সকলো চৰকাৰী সা সুবিধা বন্ধ কৰি দিয়ক, এই মন্তব্য কৰিছে শিখা শৰ্মাই। বাংলাদেশী মূলৰ নাগৰিকক কোনো চৰকাৰী সুবিধা দিব নালাগে। চৰকাৰী ঘৰ, অৰুণোদয় আদি সকলো আঁচনি বন্ধ কৰিব লাগে। ভোটৰ চিন্তা কৰি লাভ নাই। বাংলাদেশী মিয়া সদায় কংগ্ৰেছীৰ ভোট বেংক। কংগ্ৰেছ হাৰক বা জিকক কথা নাই, বাংলাদেশী মিয়াৰ ভোট সদায় কংগ্ৰেছত। আইন আনি হলেও মিয়াক অসমৰ সকলো সুবিধাৰ পৰা বঞ্চিত কৰিব লাগে, কাৰণ মিয়া অসমৰ খিলঞ্জীয়া লোক নহয়। মেঘালয়ত অসমীয়াই কোনো চৰকাৰী সুবিধা নাপায়, মাটি কিনিব নোৱাৰে। তেনেস্থলত অসমত বাংলাদেশী মূলৰ মিয়াই চৰকাৰী সা সুবিধা কেনেকৈ পাব, এই প্ৰশ্ন উত্থাপন কৰিছে শিখা শৰ্মাই। বাংলাদেশী মিয়াৰ সব সা সুবিধা বন্ধ কৰি দিব লাগে। এই বিষয়ত খিলঞ্জীয়া অসমীয়া একগোট হৈ এই মতবাদ গঢ়ি তোলক। আমাৰ ভাগৰ ভাত বাংলাদেশী মূলৰ মানুহে পাব নোৱাৰিব বুলি মন্তব্য কৰিছে শিখা শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অহা 30 জানুৱাৰীলৈকে ৰাজ্যত 7খন জিলাত হ'ব প্ৰচণ্ড বৰষুণ। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েলো এলাৰ্ট জাৰি কৰা হৈছে। কেৱল সিমানেই নহয়, বজ্ৰপাতৰ লগতে বৰষুণ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। 30 জানুৱাৰীলৈকে ৰাজ্যৰ 7খন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বজ্ৰপাতৰ লগতে হ'ব প্ৰচণ্ড বৰষুণ। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েলো এলাৰ্ট। আন প্ৰান্ততো পৰিব প্ৰচণ্ড কুঁৱলী। অহা 30 জানুৱাৰীলৈকে 7খন জিলাত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে বজ্ৰপাত হোৱাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, ধেমাজি, ডিব্ৰুগড় আদিকে কৰি কেইবাখনো জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ'ব হৰমিত সিং। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত। অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ'ব হৰমিত সিং। বিশেষ সঞ্চালক প্ৰধানৰ দায়িত্ব প্ৰদান কৰা হ'ল হৰমিত সিঙক। আজি বিশেষ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা হৰমিত সিঙে। 1992 বৰ্ষৰ অসম মেঘালয় কেডাৰ IPS বিষয়া আছিল হৰমিত সিং, আৰু ইতিমধ্যে সেই দায়িত্ব প্ৰদান কৰা হৈছে। কেইবা বছৰ ধৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত কৰ্মৰত আছিল হৰমিত সিং। ইণ্টেলিজেন্স ব্যুৰত দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰিছিল IPS বিষয়াগৰাকী। 2021ত প্ৰায় 1.5 বছৰ কাল গুৱাহাটীত আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 29 জানুৱাৰীত অসম এৰিব পূৰ্বৰ DGP GP সিঙে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে হঠাৎ বন্ধ হৈ গ'ল আয়ুষ্মান ভাৰত আঁচনি। লাখ লাখ ৰোগীৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। ডাঙৰ খবৰ, ব্ৰেকিং নিউজ। হঠাৎ বন্ধ হৈ গ'ল আয়ুষ্মান ভাৰত আঁচনি। হস্পিটেলত নাপাব আয়ুষ্মান ভাৰত আঁচনিৰ বিনামূলীয়া চিকিৎসা। লাখ লাখ ৰোগীৰ মাজত এতিয়া হাহাকাৰ লাগিছে। আয়ুষ্মান ভাৰত আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ বেয়া খবৰ আছে। শ শ চিকিৎসালয়ত বন্ধ হ'ব আয়ুষ্মান আঁচনিৰ বিনামূলীয়া চিকিৎসা সেৱা। 600খনকৈ চিকিৎসালয়ত বন্ধ হ'ব আয়ুষ্মান আঁচনিৰ বিনামূলীয়া চিকিৎসা। আয়ুষ্মান আঁচনিৰ বিনামূলীয়া চিকিৎসা বন্ধৰ হুংকাৰ 600খন ব্যক্তিগত চিকিৎসালয়ৰ। দুখীয়া দৰিদ্ৰৰ বিনামূলীয়া চিকিৎসা বন্ধৰ খবৰৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে ঘোষণা কৰিছে বিনামূলীয়া চিকিৎসা বন্ধৰ কথা। হাৰিয়ানাৰ 600খনকৈ
ব্যক্তিগত চিকিৎসাত বন্ধ হ'ব এই বিনামূলীয়া চিকিৎসা কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত হস্পিটালক পৰিশোধ কৰা নাই বিনামূলীয়া চিকিৎসাৰ ধন হাৰিয়ানাৰ 600 ব্যক্তিগত হস্পিটালক 450 কোটি টকা এতিয়াও পৰিশোধ কৰা হোৱা নাই কেন্দ্ৰই মাত্ৰ 10 পৰা 15% ধন পৰিশোধ কৰিয়ে চৰকাৰে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ঘোষণাৰ পাছতে 1.2 কোটি হিতাধিকাৰী পৰিছে বিপদত পৰৱৰ্তী খবৰটো হৈছে অহা 1 ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন এইবাৰ 3 দিনকৈ অনুষ্ঠিত কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিব জিএমচিয়ে ঘোষণা কৰিছে মেয়ৰ বিগেন খৰণীয়াই আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ বৰষুণে মাটি এতিয়া বিপদ মাতিছে আমেৰিকাৰ বাবে বৰষুণে এতিয়া বিপদ মাতিছে আমেৰিকাৰ বাবে আমেৰিকাৰ ওপৰত প্ৰকৃতিৰ কোপ দৃষ্টি এবাৰ প্ৰকৃতিয়ে ধ্বংসলীলা চলাইছে বৰষুণৰ ফলত বৃদ্ধি পাইছে ভূমিস্খলনৰ ঘটনা এবাৰ আমেৰিকাত এফালে বনজুই আনফালে বৰষুণ বৰষুণৰ ফলত বৃদ্ধি পাইছে ভূমিস্খলনৰ ঘটনা বৰষুণৰ ফলত ভূমিস্খলন বৃদ্ধি পাইছে এবাৰ প্ৰকৃতিয়ে যে এতিয়া পিছ এৰা নাই আমেৰিকাৰ এফালে আমেৰিকাৰ জলিক সাৰখাৰ হৈ পৰিছে আৰু আনফালে প্ৰকৃতিয়ে এবাৰ পুনৰ ধ্বংসলীলা চলাইছে প্ৰকৃতিয়ে যে এতিয়া লগ এৰা নাই আমেৰিকাৰ কিছুদিন পূৰ্বে পুনৰ 10,000 একৰ ভূমি ধ্বংস হৈছে বনজুইত আৰু এতিয়া বৰষুণৰ প্ৰচণ্ড নেৰানেপেৰা বৰষুণৰ ফলতেই এবাৰ ভূমিস্খলনৰ দৰে ঘটনাই এক কাল ৰূপ ধাৰণ কৰিছে আমেৰিকাত কিছুদিন পূৰ্বে পুনৰ 10,000 একৰ ভূমি ধ্বংস হৈছে বনজুইত আকাশ বতাহ এতিয়া বিষাক্ত হৈ পৰিছে আমেৰিকাত কেলিফৰ্ণিয়াৰ কেইবাটাও প্ৰান্তত ফ্লেছ ফ্লাডৰ সম্ভাৱনা আছে ব্ৰেকিং নিউজ ফ্লেছ ফ্লাডৰ সম্ভাৱনা আছে কেলিফৰ্ণিয়াত যি কেলিফৰ্ণিয়াত হাজাৰ হাজাৰ বাসগৃহ হাজাৰ হাজাৰ গছ সকলো ধ্বংস হৈ পৰিছিল বনজুইত সাৰখাৰ হৈ পৰিছিল সেই একেখন কেলিফৰ্ণিয়াতে পুনৰবাৰ ফ্লেছ ফ্লাডৰ সম্ভাৱনা প্ৰকট বুলি জানিব পৰা গৈছে এইদৰে এতিয়া প্ৰকৃতিৰ বাবে সমস্যাত পৰিছে ট্ৰাম্প চৰকাৰ পৰৱৰ্তী খবৰ হৈছে অন্ত পৰিব চুডানৰ গৃহযুদ্ধৰ এবাৰ শান্তি ঘূৰি আহিব চুডানত ডাঙৰ খবৰ এই মুহূৰ্তত অন্ত পৰিব চুডানৰ গৃহযুদ্ধৰ 20 মহীয়া গৃহযুদ্ধৰ অন্ত পৰিব চুডানত যুদ্ধ সমাপ্তিক লৈ চুডানৰ সেনাৰ বৃহৎ ঘোষণা 20 মহীয়া যুদ্ধৰ অন্ত পৰিব এবাৰ চুডানত যুদ্ধ সমাপ্তিক লৈ চুডানত এবাৰ সেনাৰ বৃহৎ ঘোষণা 2023 চনৰ এপ্ৰিল মাহৰ পৰা চুডানত চলিছে গৃহযুদ্ধ আৰু এতিয়া সেই চুডানৰ গৃহযুদ্ধৰ সমাপ্তি ঘটিব আৰু ইতিমধ্যে ঘোষণা কৰিছে চুডানৰ সেনাই পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে অসমতো কাৰ্যকৰী হ'ব ইউনিফৰ্ম সিভিল কোড অৰ্থাৎ ইউসিসি অসমতো কাৰ্যকৰী হ'ব ইউসিসিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ব্ৰেকিং নিউজ ডাঙৰ খবৰ ইউসিসিক লৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমতো শীঘ্ৰেই কাৰ্যকৰী হ'ব ইউসিসি উত্তৰাখণ্ডৰ পিছত দেশৰ আন ৰাজ্যলৈ আহিব ইউনিফৰ্ম সিভিল কোড অসমতো ইউনিফৰ্ম সিভিল কোড চমুকৈ ইউসিসি কাৰ্যকৰী হ'ব বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কিয়নো ইউসিসি কাৰ্যকৰী কৰা প্ৰথমখন ৰাজ্য হৈছে উত্তৰাখণ্ড তাৰ পিছতে অসমলৈ কাৰ্যকৰী হ'ব ইউসিসি পৰৱৰ্তী খবৰ দেওবাৰে আইএছবিটিত উদ্ধাৰ হোৱা বেগৰ গৰাকীৰ সন্ধান লাভ কৰিছে আৰক্ষীয়ে দেওবাৰে আইএছবিটিত উদ্ধাৰ হোৱা বেগৰ গৰাকীৰ সন্ধান ইতিমধ্যে লাভ কৰা গৈছে বেগটোৰ গৰাকীৰ দেৰগাঁৱৰ মন্টু ভৰালী উক্ত স্থানত বেগটো ৰাখি অন্য স্থানত খোৰাপান কৰিছিল লোকজনে বেগটোত কেন্দ্ৰ কৰি গণৰাজ্য দিৱসত সৃষ্টি হৈছিল বোমাতংকৰ আৰু ইতিমধ্যে সেই মন্টু ভৰালী চিনাক্তকৰণ কৰা হৈছে দেওবাৰে আইএছবিটিত উদ্ধাৰ হোৱা বেগৰ গৰাকীৰ সন্ধান লাভ কৰিছে ইতিমধ্যে আৰক্ষীয়ে পৰৱৰ্তী খবৰ হৈছে মুছলমানে হেংদাং নলয় হাতত কিতাপ কলম লৈ এছপি ডিচি ডক্টৰ হ'ব আমেৰিকা লণ্ডনত চাকৰি কৰিব শৃংখল চলিহাক প্ৰত্যুত্তৰ এবাৰ নেমচুৰ এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত মুছলমানে হেংদাং নলয় হাতত কিতাপ কলম লৈ এছপি ডিচি ডক্টৰ হ'ব
আমেৰিকা লণ্ডনত চাকৰি কৰিব এইবাৰ মুছলমানে, শৃংখল চলিহাক প্ৰত্যুত্তৰ দিছে নেমচুৱে। ডাঙৰ খবৰ এই মুহূৰ্তত, শৃংখল চলিহাৰ সৈতে যুদ্ধ ঘোষণা কৰিলে নেমচুৱে। শৃংখল চলিহাই মানুহক হাতত হেগনাং তুলি দিয়ক, আমি মুছলমান ছাত্ৰ ছাত্ৰীক DC হ'বলৈ শিকাম, SP হ'বলৈ শিকাম। মুছলমান ছাত্ৰ ছাত্ৰীক মানুহ কৰি লণ্ডন আমেৰিকাত চাকৰি কৰিবলৈ পঠাম। মুছলমান যুৱতীক আকাশত উৰা জাহাজ চলাবলৈ শিকাম। শৃংখল চলিহাই হেংদাং লৈ নিজৰ মাজতে যুদ্ধ কৰি থাকক। শৃংখল চলিহা আৰু চিতু বৰুৱাই অসমীয়া যুৱক যুৱতীক যুদ্ধ কৰোৱাওক। আমি নেমচুৱে হাতত কলম তুলি দি শৈক্ষিক যুদ্ধ কৰোৱাম। সংখ্যালঘু অঞ্চলৰ পৰা শৃংখল চলিহাক এইবাৰ তুলা দুনা দিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। পৰৱৰ্তী হৈছে দেশৰ সমস্যা আজিকালি টিভিত নোলায়, আদানী আম্বানীৰ বিয়াহে টিভিত ওলায়। এইবাৰ ৰাহুল গান্ধীয়ে কঠোৰ কটাক্ষ কৰিছে। মধ্যপ্ৰদেশৰ এখন জনসভাক সম্বোধন কৰি এইবাৰ একাংশ সংবাদ মাধ্যমক তীব্ৰ কটাক্ষ কৰি বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে এই সভাখনত ভাষণ দি থকাৰ মাজতে সংবাদ মাধ্যমৰ কেমেৰা দেখি কংগ্ৰেছ নেতাগৰাকীয়ে অতি ক্ষোভৰে ক'লে যে এই যে সংবাদ মাধ্যমৰ কেমেৰা আপোনালোকে দেখিছে, এয়া আপোনাৰ মোৰ দৰে সাধাৰণ নাগৰিকৰ বাবে নহয়, এয়া হৈছে আদানী আৰু আম্বানীৰ সংবাদ মাধ্যম। তেওঁলোকে আমাৰ খবৰ নাৰাখে নাইবা প্ৰচাৰ নকৰে। সংবাদ মাধ্যমৰ কাম কাজৰ প্ৰতি তীব্ৰ কটাক্ষ কৰি ৰাহুল গান্ধীয়ে লগতে কয় যে আপুনি মৰি যাওক, আপুনি ভোকেৰে মৰি যাওক, আপোনাৰ সন্তানে খাবলৈ নাপাই মৰি যাওক। কৃষকে আত্মহত্যা কৰক, তথাপি এই সংবাদ মাধ্যমৰ গা নলৰে। তেওঁলোকে কেৱল দেখায় আদানী আৰু আম্বানীৰ বিয়াৰ খবৰ। সংবাদ মাধ্যমৰ এই লোকসকলক তেওঁলোকৰহে মানুহ। আদানী আম্বানীৰ তলত চাকৰি কৰা কেৱল একোজন কৰ্মচাৰীহে। আদানী আম্বানীৰ তলত চাকৰি কৰা কেৱল একোজন কৰ্মচাৰীহে। কংগ্ৰেছ নেতাগৰাকী আৰু এখোপ আগুৱাই গৈ কটাক্ষ কৰি কয় যে আমাৰ এই সংবাদ মাধ্যমে নিবনুৱাৰ কথা নকয়, খেতিয়কৰ দুৰ্দশাৰ খবৰ নেদেখে, মজদুৰৰ দাবীৰ কথা নকয়। তেওঁলোকে মাত্ৰ ভাৰতৰ মানুহক ভয় খুৱাই দেখায় যে আফগানিস্তানত কি হৈ আছে, কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈ আছে, কিন্তু তেওঁলোকে ভাৰততকৈ হৈ আছে কেতিয়াও নকয়। ভাৰতত কি হৈ আছে, কি সংগঠিত হৈ আছে, কি সমস্যাৰ সৃষ্টি হৈ আছে, সেয়া কিন্তু নকয় কেতিয়াও।